Guys, welcome back to my channel. Actually, time to hoise 12 minute. Moi vlog to arambho korise because moi na mane kitchen ot khotomoto sound hoise. Moi nezanu ki hoise. Moi regular kam korislu just khotom korilu haru আমার রাতে চাহ খাব নালাগে বাট মোৰ ইমান মানে ডিঙিটো কিবা হেৰি হৈ গৈছে সেইকাৰণে চাহ একাপ খাব লাগিব চাহ একাপ লৈ লৈছো মানে বহুত কাম কৰিলো আজি ব্ৰেণ্ডৰ 3টামান ভিডিঅ' শ্বুটে আছিলে তো কংগ্ৰেচুলেশ্যনছ মই তাকে ভাবিছো দে মই ব্লগটো বনাই আছো মই সবেৰে কিবা এটা ঘটমত কৰি আছে কি কৰিব পেলাই ৰাতিখন মই আনি থৈ দিছিলো কেতিয়াবা আজি এটা স্পেশাল এটা অকেজন হয় এটা এতিয়া নকবা ন अभी नहीं बोलने का ठीक है हम बाद में बात करेगा क्या ओकेजन है क्या है किस लिए हम सेलिब्रेट कर रहे हैं केक तो आना ये केक এটা আনিছে কিন্তু মোৰ কেক খাব মন নাই মানে ৰাতি একো নাই দিয়া খাব নালাগে জাস্ট কাটা কালি খাবা জাস্ট কাটা ই মানে মানুহটো মোৰ লগত থাকি থাকি স্মাৰ্ট হৈ গৈছে ও মই ভাবিছো যে মই ভ্লগটো আৰম্ভ কৰিছে সেই কাৰণে বলো কিচেনত গতমটো নি আছে ই কিবা এটা কৰি আছে কি কেক আনিছা চাও কেক এক্স্যাক্টলি নহয় হা এটো Congratulations. Wow. Hey, do cake man standard. Cake na hoy to ki hoy to iman dunia. Kiba rasmalai kiba asile pahore bolu moi. Belag uni bostu anisale hun. Wow, for rose petals ne ki black. Rose petals. Ha? বিয়া হোৱাৰ আজি কেমা হল এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ 8 মাহ মান হল সো মানে বহুত বেছি এটা হ্যাপি ভিডিওটো যেটো ৰাতিপুৱা আৰম্ভ কৰিলো আৰু এটা 12টা বাজিলে গম পাইছে হেকাৰণে মই এটা মানে এটা ভিডিওটো বন্ধ কৰো কালি ৰাতি অফিচৰ পৰা ভাবিছা মোক ডিনাৰত নিবানে গতিকে আমি ডিনাৰত যাম আৰু কালি দিনত ভিডিওটো একদম কন্টিনিউ কৰিম আপোনালোকে চাই থাকক মই চাহ খাই লওঁ এতিয়া Hi guys, this is the next day আৰু আজি actually মোৰ গাটো বেয়া হল ৰাতিপুৱাৰ পৰা vlogটো আৰম্ভ কৰিম বুলি ভাবিছিলো বাট নোৱাৰিলো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিব সেইকাৰণে আবেলিয়ে কৰিছো সবৰণ অফিচৰ পৰা পাবহিয়ে হল কিন্তু মানে গাটো ইমান বেয়া লাগিছে অলপমান মানে কিবা অকমান জ্বৰ টাইপ ফিল হৈ আছে আৰু গাটো মুঠতে বেয়া লাগি আছে সেইকাৰণে ইমান দিনটো মানে আজি বৰিং গল প্লাস কন্টেন্টৰ কথা একো ভাবিবই পৰা নাই মানে কন্টেন্ট ক্ৰিয়েট কৰিবলৈ মোৰ টাইম হোৱা নাই ৰিগেলিয়াৰ কামত লাগি থাকোতে গতিকে গোটেই দিনটো ৰিগেলিয়াৰ কামে কৰিলো বহুত ধুনীয়া কালেকশ্যন আহিছিল গম পাইছে আপোনালোকে মই শাৰী লঞ্চ কৰিছিলো আৰু ইমান বেছি মৰম দিছে আনএক্সপেক্টেড বহুত বেছি থ্যাংক ইউ আৰু ৰিগেলিয়াটো লৈ নিজে প্ৰাউড ফিল কৰো সদায় প্ৰাউড ফিল কৰো আৰু মানে ভাল লাগে নিজৰ যেহেতু এটা ক্ৰিয়েচন হয় আৰু নিজৰ ক্ৰিয়েচনটোৱে যেতিয়া ফল দেখায় বা ভাল ৰেসপন্স পাও বহুত বেছি ভাল লাগে তো হেতুৱে কিন্তু এখিনটা মই ভাবিলো মোৰ মানে স্কিন সিন ব্লাক ইমান ডাল হৈ গৈছে সবসুন মানে গ্লো আহিব লাগে গ্লো নাই পুৰা ডাল বিকজ মই ইমান গুৰুত্ব নিদিও মোৰ যদিও ঘৰতে হয় বিজনেসটো তথাপিও মানে মই টাইম নাপাও মই ইমান মানে ওয়ার্কলোডটো বাঢ়ি গৈছে মই আপোনালোকক কি কম সামিৰনে জানে হেখিনি মোৰ কিমান ওয়ার্কলোড হয় বিকজ মই নাজানো মোৰ এটা প্ৰবলেম আছে মই বেলেগক ট্ৰাস্ট কৰিব নোৱাৰো মানে মই বেলেগক কাম বিলাক এৰি দিব নোৱাৰো সো মোৰ কোনো টিম নাই মই ইনফ্যাক্ট মোৰ কন্টেন্ট ক্ৰিয়েচনটো মই নিজে এডিট কৰো নিজে স্ক্ৰিপ্ট লিখো নিজে ভিডিও কৰো এভৰিথিং নিজে কৰো নিজে থাম্বনেইল বনাও এভৰিথিং নিজে কৰো আৰু মোৰ বিজনেছৰ কাম বিলাকটো এভৰিথিং মই নিজে কৰো যাৰ কাৰণে মোৰ বহুতখিনি হেম্পাৰ হৈছে বহুত হেক্টিক হৈ গৈছে নিজৰ কেয়াৰ একদম লব পৰা নাই প্লাস সামিৰনৰ লগত টাইমটো মোৰ ভালকে মেনেজমেন্ট নহয় তো হেবিলাক মোৰ প্ৰবলেম হৈছে সেইকাৰণে মানে মই ভাবিছো আজি যে নাই মই আজি মানে ইন্টেনশনালি ষ্টপ কৰি দিছো এতিয়া 4:30টা হৈছে মই ইন্টেনশনালি ষ্টপ কৰি দিছো যে মই আৰু নকৰো ৰিগেলিয়াৰ কাম বিকজ মানে যেটা বস্তুটো সেল হৈ গৈ থাকে বা মানে বস্তুটো মানে ডপামিন এটা পাইতো হেবিলাক হৈ থাকিলে তো মানে আৰু কৰো লাগি থাকে বাট হেখিনি সময় ন নিজক গুৰুত্ব দিয়াটো বিৰাট দৰকাৰ নিজক প্ৰায়োৰিটি দিয়াটো বিৰাট দৰকাৰ যেটো মই দিয়া নাছিল আজি মোৰ একচুয়ালি গাটো অকমান এতিয়া ভাল নহয় মাঝে মাঝে গাটো বেয়া লাগি যায় ভাগৰ লাগে মানে গাটো ভাল নহয় সেইকাৰণে মানে এতিয়া মই ভাবিছো অলপ মুডটো
মোৰ ইমান মুড চুইং ডিসঅৰ্ডাৰ হৈছে বিশেষকৈ এতিয়া মোৰ ইমান বাঢ়ি গৈছে মই নাজানো সাডেনলি ইমান মুড চুইং হয় সেইকাৰণে মই ভাবিছোঁ নাই মই অলপ স্কিন কেয়াৰ কৰোঁ মানে মই ফেচিয়েল কৰোঁ আপোনালোকে ঘৰতে ফেচিয়েল কৰেনে বাৰু মই পাৰ্লাৰত কেতিয়াও নকৰোঁ দেই মই আজিলৈ কৰি পোৱা নাই পাৰ্লাৰত ফেচিয়েল ঘৰতে কৰোঁ বেছিও একো নকৰোঁ জাষ্ট কেতিয়াবা কৰোঁ আজিও মই কৰিম এইটো আধা ঘণ্টা টাইম লাগিব হৈ যাব দেন সমীৰণ অফিচৰ পৰা আহিলে যিহেতু কাটিয়ে কৈ থৈ দিছিলে ডিনাৰত নিব আৰু আপোনালোককো গোটেইখিনি কথা শ্বেয়াৰ কৰা হোৱাই নাই নহয় সি আহক একেলগত আমি শ্বেয়াৰ কৰিম গোটেইখিনি কথা তাৰ আগত মই এইটো ফেচিয়েল কৰি দিওঁ নিজৰ কামত ইমানো বিজি হৈ যাব নালাগে যে নিজৰ কেয়াৰ ল'ব পাহৰি যায় চ' এইটো মই ল'ম নিউডৰ 30 মিনিটছ DIY মেকঅভাৰ ফেচিয়েল কিট আৰু এইটো বহুত ইজি হয় অনলি 6টা ষ্টেপ আৰু 30 মিনিটছত আপোনাৰ একদম ধুনীয়াকৈ স্কিন কেয়াৰ হৈ যায় চ' ইয়াতে ষ্টেপকেইটা দিয়ে থোৱা থাকে দেই এইকেইটাত ধুনীয়াকৈ 1 2 3 4 5 কৰি গোটেইকেইটা দিয়ে থোৱা থাকে মই এতিয়া ষ্টেপ 1টো কৰিম এইটো হৈছে 5 মিনিটছ আপুনি ক্লিনজিং মিল্ক হয় এইটো ফেচটো ক্লিন কৰিব লাগিব 5 মিনিটছ ফেচটো এনেকৈ চাৰ্কুলাৰ মোচনত মাছাজ কৰিব লাগিব আফটাৰ 5 মিনিটছ এখন ডেম টাৱেলেৰে ফেচটো ৱাইপ কৰিব এতিয়া হৈছে ষ্টেপ নাম্বাৰ 2 আৰু এইটো হৈছে ফেচ স্ক্ৰাব এক্সফলিয়েটিং ফেচ স্ক্ৰাব এইটো আপুনি স্কিনত ডাইৰেক্ট ফেচত আৰু নেকত এপ্লাই কৰিব দেন 2 মিনিট আপুনি স্ক্ৰাব কৰিব লাগিব ফেচটো তাৰপিছত ডেম টাৱেলেদি ৱাইপ কৰিব লাগিব এখনেদি ক্লিন কৰিম এতিয়া হ'ল ষ্টেপ নাম্বাৰ 3 আৰু এইটো হৈছে মাছাজ ক্ৰীম আৰু এই মাছাজ ক্ৰীমটো আপুনি ফেচ নেক চিন এইবিলাকত এপ্লাই কৰি 10 মিনিট মাছাজ কৰিব লাগিব ফেচটো ইউজ কৰিম ফেচ মাস্ক আৰু এই ফেচ মাস্কটো আপুনি স্কিনত 10 মিনিটছৰলৈকে ৰাখিব লাগিব তাৰপিছত ডেম কটন টাৱেল দি আপুনি আঁতৰাই দিব লাগিব ধুনীয়াকৈ প্ৰচেছখিনি হৈ গ'ল এতিয়া মই ইউজ কৰিম ষ্টেপ নাম্বাৰ 5 এইটো হৈছে ফেচ চিৰাম আৰু এইটো 3-4 ড্ৰপ ফেচ চিৰাম লৈ পেলাই এপ্লাই কৰিম এতিয়া আৰু অকণমান নিজৰ কেয়াৰ ল'ব লাগে ইমান যে পাহৰি গৈছিলোঁ নিজৰ কেয়াৰ ল'বলৈ আপোনালোকেও ল'ব আৰু ফেচিয়েল যে কৰাবই বিশেষকৈ 25 ইয়াৰ্ছ ক্ৰছ কৰি যোৱাৰ পিছত আমি স্কিনবিলাকৰ গুৰুত্ব অলপ বেছিকৈ দিব লাগে আৰু এইটো ফেচিয়েল যে বহুত কম প্ৰাইচত ঘৰতে কৰিব পাৰি এতিয়া মই লাষ্ট ষ্টেপটো কৰিম ষ্টেপ নাম্বাৰ 6 আৰু সেইটো হৈছে চেৰাম সানিব লাগিব Okay, so I'm ready. So ধুনীয়াকৈ মোৰ ফেচিয়েল ডান আৰু মোৰ বহুত ক্লিন টাইপ ফিল হৈছে ফেচটো আৰু অলপমান গ্লো দেখিছে আপোনালোকে মোৰ স্কিনটো যে ইমান বেছি ধুনীয়া হৈ গ'ল আপোনালোকেও ঘৰতে এইটো কৰিব আৰু যেটো আজি এটা স্পেচিয়েল দিনো হয় সেইকাৰণে অকমান হাজিলো কাছিলো প্ৰডাক্টৰ লিংক বাৰু মই ডেসক্ৰিপচনত দি দিম আপোনালোকে জলদি বাই কৰি দিব বেছি প্ৰাইসও নহয় প্ৰাইসটো একদম এফৰ্ডেবল প্ৰাইসে হয় অনলি 355 रुपीस আৰু তো কুপন কোড এবিলাক মিলাটো আৰু ডিসকাউন্ট হৈ যায় মোৰ হে ৰিঅ্যাকশন চাই আছে মেইন মানুহটো ৰিঅ্যাকশন চাই নাই আপোনালোকে ৰব তুই কি লাইটটো বন্ধ কৰি থৈ দিছা ন মই তো কিবা সুধিম কবা না মেইন মানুহটো কৈছো তোমাৰ কেনেকুৱা লাগিছে তুমি ৰিঅ্যাকশন ইমান ভাল লাগিছে খবৰটো শুনি ইমান ভাল খবৰ আমাৰ সৰুকে সেলিব্ৰেশন এটা কৰিব লাগে আৰু তুমি কিবা এটা খুৱাব লাগে বলা আজি তোমাক মই হট চকলেট খুৱাম বলা মোক তুমি ৰিৱাৰ্ড দিব লাগে ৰিৱাৰ্ড হট চকলেট হয় নেকি এতিয়া যাওঁ দুটামান কাম আছে আৰু দেখাম বাৰু গোটেইখিনি দেখাম মানে গম পাইছে বহুত বেছি হ্যাপি হৈ আছো আৰু বহুত মানে সপোন থাকে ন এনেকৈ মানুহৰ লাইফত কিছুমান মাইলস্টোন থাকে সেই মাইলস্টোন বিলাক মানে অতিক্ৰম কৰি গৈ থাকিলে ভাল লাগে সো হেনেকুৱা তাই হ্যাপি দিন আৰু এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছো ইভিনিঙৰ পৰা এতিয়া 7:21 হৈছে 23 অক্টোবৰ সো বলক তেন্তে দেখাই থাকিম কি কৰো এতিয়া যাম যেটো আমি যেটো মানে ভাল যেটো মানে হ্যাপি নিউজ আছে ন হেতুৰ কাৰণে আমি ভাবিছো এনে হৰকে সেলিব্ৰেশন এটা কৰো সেলিব্ৰেশন তেনেকা নহয় বাৰু ডিনাৰটো বাহিৰত কৰিম বা অকমান মানে
সৰুকে আৰু বেলেগ কোনো মানুহ নাই জাষ্ট সমীৰণ আৰু মই সৰুকে চেলিব্ৰেট কৰিম বুলি ভাবিছো বলক ভিডিঅ'টো হেয়ালৈকে চাই গৈ থাকক আৰু আপোনালোকে তেতিয়ালৈকে গেছ কৰক যে কি আমাৰ মনটো ভাল নালাগে এনেকৈ ওলাই যাব লৈছো কেইটামানে ইমান বম ফুটাইছে সিহঁতৰনো ইমান কি ফূৰ্তি লাগিছে বম চব ফুটাই থাকিবলৈ সেইটোৱে খঙে উঠি যায় মানে এইবিলাক শুনিলে আহি পাই গলোহি এয়া ড্ৰাইভ থ্ৰু KFC এখন সমীৰণৰ ফেভৰেট হয় সেইকাৰণে সি এখনলৈ আনিছে এখন তোমাৰ ফেভৰেট হয় ন ফাইনেলি আজি আমাৰ এয়া ডিনাৰ পাৰ্টি ন ডিনাৰ পাৰ্টি আহি গ'ল আমাৰ এইটো ফেভৰেট হয় একচুৱেলি মই ভাবিছিলো বাৰ্বিকিউ নেশ্যন যাওঁতে সমীৰণে ক'লে যে তাৰ বোলে আজি KFC খাব মন হয়নে সেইকাৰণে আমি আহি গ'লো KFC বহুতখিনি বাকী আছে ইমানখিনি খাব পাৰিম নে নাজানো ষ্টাৰ্ট কৰা We'll take it. আজি ৰবা আৰু আজি আমি সেলিব্ৰেট কৰাৰ ৰিজনটো হ'ল এইটো আমাৰ ৰিগেলিয়া 10,000 ফলোৱাৰ্স কমপ্লিট হৈ গ'ল ইয়ে ক্লিপ মাৰাব নালকে গম পালে যে আমি সেলিব্ৰেট কৰাৰ ৰিজনটো হ'ল যে আমাৰ মানে মোৰ যিটো ৰিগেলিয়া আছিলে ৰিগেলিয়াটোৱে 10,000 ফলোৱাৰ্স কমপ্লিট কৰিলে আৰু গম পাইছে ৰিগেলিয়াটোত কিমানখিনি কষ্ট সোমাই আছে বা কিমান ষ্ট্ৰাগল মানে বেলেগ ষ্ট্ৰাগল নহয় কিমানখিনি বস্তু মই অতিক্ৰম কৰি বিয়া চিয়া বহুত কিবা কিবি বস্তু চব মানে অতিক্ৰম কৰি মই আকৌ আগষ্টত ষ্টাৰ্ট কৰিছিলো ৰিগেলিয়া জুলাই লাষ্টত আৰু ষ্টাৰ্ট কৰিছিলো ৰিগেলিয়া আৰু আজি অক্টোবৰ 23 তাৰিখ চ' অক্টোবৰৰ 23 তাৰিখত মানে 10,000 ফলোৱাৰ্স কমপ্লিট হ'ল লগতে আমাৰ 2,000 অৰ্ডাৰ কমপ্লিট হ'ল আৰু এইটো যিটো 2,000 অৰ্ডাৰ সেইটো আগষ্টৰ পৰা মানে জুলাইৰ পৰা আহে আজিলৈকে কৈছো হা আগৰখিনি কৰা নাই মই আগৰখিনি কাউণ্টে কৰা নাই আগৰখিনিত একো মই সেইখিনি বস্তু একো লেনদেন নাই মই নতুনখিনি যিখিনি মোৰ অকলে কষ্ট সেইখিনিৰ কথা কৈ আছো চ' সেইটো যিমান যি হ'লেও এটা মাইলষ্টন কাৰণ 10,000 মানুহে মোক ট্ৰাষ্ট কৰিছে 2,000 মানুহে উইদিন 2 মাহ মোক অৰ্ডাৰ কৰিছে আৰু জানে ৰিগেলিয়া টেম্পৰেৰিলি চলাই আছো তেনেকে অফলাইন ষ্টৰটো আণ্ডাৰ কনষ্ট্ৰাকশ্যনহে আছে বা তেনেকুৱা মানে প্ৰচেছতহে আছে এতিয়ালৈকে হোৱা নাই তথাপি মোক ইমানখিনি যে ট্ৰাষ্ট কৰিলে সেইকাৰণে বহুত বেছি হেপী আৰু মানে লাইফত সেইবিলাক বস্তু আমি চেলিব্ৰেট কৰিব লাগে সেইকাৰণে একচুৱেলি চেলিব্ৰেট কৰিলো কাৰণ কষ্ট বহুত কৰো গতিকে সেই কষ্টৰ ওপৰত যেতিয়া ফলটো পাওঁ বেছি ভাল লাগে আৰু এটা তোমালে তোমাৰ ফেভৰেট বস্তু তুমি কিবা ক'বা নেকি ইয়েছ আপোনালোকে ইমান তাইক মৰম দিছে ছাপোৰ্ট দিছে সেইটো কাৰণে আই এম ভেৰি থেংকফুল তাইক মই দেখি থাকোঁ ইমান কষ্ট কৰে মানে শুই উঠাৰ পৰা ৰাতি শোৱালৈকে ৰিগেলিয়াৰ কাৰণে তাই বহুত বেছি কৰে আৰু মইতো ইমান সময় দিব নোৱাৰোঁ মই অফিচ গুচি যাওঁ অফিচৰ পৰা আহিলে যিখিনি মই পাৰোঁ সেইখিনি তাইক হেল্প কৰি দিওঁ আৰু লজিষ্টিক্স যিখিনি থাকে কেতিয়াবা ডেলিভাৰী হওক কিবা হওক সেইখিনি মই সহায় কৰি দিওঁ কিন্তু 95% কাম তাই নিজেই কৰে আৰু মই দেখোঁ মানে ইমান বেছি নিজৰ বিজনেছটোত তাই নিজৰ যি জান লগাই দিছে আৰু তাৰ যিটো ফলাফল কোনো মানুহ এতিয়ালৈকে ষ্টাফ তাইৰ কোনো নাই মানে ওৱান মেন আৰ্মি টাইপ হৈ আছে আৰু তাৰ যিটো ফলাফল সেইটো আমি এতিয়া দেখিছোঁ 10,000 পিপল লাইক আই টল্ড হাৰ ইটছ আ ভেৰি বিগ নাম্বাৰ 10,000 মানুহে তাই ক'লেই মাত্ৰ তাইক ছাপোৰ্ট কৰিছে তাইক ট্ৰাষ্ট কৰিছে আৰু সেইটো বহুত ডাঙৰ কথা আৰু তাইক মই তাকে কৈছোঁ যে এই 10,000 মানুহখিনিক নেভাৰ লেট দেম ডাউন সদায় সিহঁতক ছাপোৰ্ট কৰিবা আৰু বিজনেছ এটা গ্ৰ' কৰোৱা সহজ নহয় বিশেষকৈ আজিৰ দিনত অনলাইন বিজনেছ থাকো অনলাইনটো মানে এভৰি নুক এণ্ড কৰ্নাৰ্ছত আপোনালোকে অনলাইন বিজনেছ এটা পাই যাব আৰু অনলাইনৰ যিখিনি মানুহ বহুত লিমিটেড হয়নে মানে ধৰা অনলাইনতো আমি য়াংষ্টাৰখিনি বেছি আছে ন মানে পটককে আমাৰ মাহঁতৰ বয়সৰ মানুহবিলাকে পটককে অনলাইন নকৰে গতিকে সেইখিনিৰ হিচাপত আমি 2,000 অৰ্ডাৰ্ছ কমপ্লিট কৰিছো অকলে গাইজ বিলিভ কৰক এই 2,000 অৰ্ডাৰ আজিলৈ যিমান দিলো গোটেইখিনি মই অকলে পেকিং কৰা ইয়াতে আৰু মই তাই ষ্ট্ৰাগল দেখিছো চাওক বিজনেছ টু বিজনেছৰ লগত তাই ইউটিউব চম্ভালিছে ঘৰ চম্ভালিছে লগতে তাই পাৰ্চনেল যিখিনি মাজতে কিছুমান প্ৰব্লেমছ হৈছিলে সেইবিলাকো চম্ভালিছে গোটেইখিনি ইমান ধুনীয়াকৈ এফিচিয়েণ্টলি কৰিব পাৰিছে চ' আই ফিল ৰিয়েলি প্ৰাউড ফৰ হাৰ আৰু মানে তাইক মই সেইটোৱে কওঁ আৰু যে আগলৈকে তুমি কষ্ট কৰিবা বহুত ভাল পাইছো আৰু যদি আপোনালোকে এনেকে মৰম দি থাকে
আমি উইদিন 1 মান্থ অফলাইনো আহি যাম না ডেফিনেটলি অফলাইন আহি যাম বিকজ বহুতে কৈ আছে বা অফলাইন কেতিয়া কৰিব অফলাইন চবতছে ভাল লাগে যেতিয়া মানুহে অনলাইনত পাটৰ কাপোৰ অৰ্ডাৰ কৰে কেন ইউ গাইজ বিলিভ যে ৰিচেন্টলি তুমি বিয়াৰ কেইবাজোৰো পাইছো বিয়াৰ অৰ্ডাৰ অৰ্ডাৰ পাইছা গোটেই বিয়াখন তাই চম্ভালিব এতিয়া আৰু কি জানে গাইজ মই মানে মোৰ নিজৰ বিয়াত যেনেকে মই মানে পুৰা মাথা লগাইছিলো পাটৰ কাপোৰত এতিয়াও মই তেনেকে লগাইছো মই ইনফেক্ট সেইদিনা ইয়াক কৈছো যে কিমানটো লেভেলত ট্ৰাষ্ট কৰি মানুহে অনলাইনত ইমান হাজাৰ হাজাৰ টকাৰ কাপোৰ অৰ্ডাৰ আৰু তাই যিখিনি অৰ্ডাৰ পাইছে সেইখিনি অৰ্ডাৰ একচুৱেলি তাই একদম নিজৰ নিচিনাকে কৰিছে এনেকুৱাকে তাই মানে টেক কেয়াৰ কৰিছে এজ ইফ তাই নিজৰ বিয়া হয় তাই নিজৰ হেৰিখিনিত যিমান এফৰ্ট দিছিলে নিজৰ কাপোৰখিনিত কাষ্টমাৰৰ কাপোৰটো তাই ছেইম এফৰ্ট দিছে সেইটো দেখি মোৰ খুব ভাল লাগিছে কাৰণ এটা বিজনেছৰ এটা বস্তু হয় যে বেলেগৰ বস্তুটো যদি নিজৰ নিচিনাকে ৰেছপন্সটো যদি দিব পৰা বিজনেছটোৰ কাৰণে বহুত ভাল হয় সেই বস্তুটো তাইক মই মানে প্ৰশংসা কৰিছো আৰু ভৱিষ্যতে সেইটো যদি তুমি মেইনটেইন কৰা আৰু সেইটোৱে বস্তু মানে ভাল লাগিছে যিমান যি হলেও বহুত মাজত বহুত প্ৰব্লেম পাইছিলো ন ৰিগেলিয়াখন চম্ভালোতে বহুত মাজত মানে আহিছে আৰু বহুতখিনি প্ৰব্লেম আছে তাৰ পিছতো যেতিয়া মানুহ হাৰি যাব সেইকাৰণে নালাগে মই এতিয়া কোৱা নাই যে মই ফুল্লি ছাকচেছফুল নহয় আৰু বহুতখিনি আগবাঢ়িব আছে কিন্তু যিমানখিনি কষ্ট কৰিছো কষ্টৰ হিচাপত যেতিয়া ফলটো পাওঁ বহুত বেছি ভাল লাগে আৰু সেইকাৰণে চেলিব্ৰেট কৰিলো বিকজ এইটো মোৰ বেবীৰ নিচিনা নিজৰ মানে বেবী এটা নিজে জন্ম দি ডাঙৰ কৰাৰ নিচিনা ফিল এটা হয় আৰু বিট্ৰিয়েল থাকে বহুতখিনি থাকে বহুত কিবা কিবি বস্তু থাকে তাৰ পিছতো যেতিয়া আপুনি বাধাবিলাক মানে নেওচি পেলাই আগবাঢ়ি যাব আৰু কিবা এটা ফল পাব বহুত বেছি ভাল লাগে চ' ডেটছ ইট সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো ন এইখিনি আপোনালোকৰ ছাপোৰ্টটোৱে মেইন কিপ ছাপোৰ্টিং হাৰ কিপ পুশিং হাৰ নে কি কোৱা আৰু চবতছে ভাল লাগিছে যে নিউলি লঞ্চ চিল্কৰ শাৰীবিলাক ইমান মানুহে মানে ধুনীয়া ৰেছপন্স দিছে মানে কি হ'ল কেতিয়াও প্লেন নাছিল যে ৰিগেলিয়াত কেতিয়াবা শাৰী লঞ্চ কৰিম বিকজ চাওক শাৰীটো ইমান এভেইলেবল আৰু ফেঞ্চি শাৰী মেখেলা চাদৰৰ লগত মানে মিক্স কৰিলে অলপ প্ৰব্লেম হয় মই ভাবিলো যে মেখেলা চাদৰ ডিজাইনত যদি কিছুমানে শাৰী মানে কেনেকুৱা ৰেছপন্স দিব চ' ফাৰ্ষ্ট মই মা আৰু মাহঁতক মানে মোৰ শাহু মা আৰু মোৰ মাক পূজাত গিফ্ট কৰিছিলো জাষ্ট শাৰীকেইটা শ্ব' কৰিছিলো তাৰপিছত সেই ভ্লগটো দিয়াৰ পিছত ইমান মানুহৰ ৰেছপন্স পায় এইটো শাৰী লাগে ফাৰ্ষ্টে 9 পিচ আনিছিলো চল্ড আউট দেন 21 পিচ আনিছিলো চল্ড আউট ৰিচেণ্টলি 7 পিচেছ আনিলো চল্ড আউট মানে এতিয়া মোৰ ইমান মটিভেশ্যন আহিছে যে মই আৰু কাম কৰিম কিন্তু যিহেতু মানুহ এটা সেইকাৰণে অকমান আৰু আপোনালোকৰ কাৰণে উইদিন নৱেম্বৰ ডিচেম্বৰত এটা ধামাকা সাৰপ্ৰাইজো আছে হয় আৰু আমি আৰু ইউনিক বস্তু যদি লাগে কাম টু ৰিগেলিয়া ভিজিট হাৰ ষ্ট'ৰ অনলাইন ষ্ট'ৰ এজ অফ নাও আৰু অফলাইন খুব ভেৰি সুন গতিকে সেইটোৱে সেইখিনি আছিলে কথা গতিকে আৰু সমৰণকটো মই থেংক ইউ নিদিনৰ বিকজ সি মোক বহুতখিনি হেল্প মই যিখিনি পাৰিছো কৰিছো মই আৰু সেইটোৱে আৰু আপোনালোকে আশীৰ্বাদ কৰিব ধুনীয়াকে চ' সেইখিনি কথা ভিডিঅ'টো ইমান সেইবিলাকে চাই কাৰণে থেংক ইউ বাই বাই